অসমীয়া সমাজ জীৱনৰ এটা অতি পুণ্য পবিত্ৰ আৰু আধ্যাত্মিক ৰসেৰে জীপাল মাহ হৈছে ভাদ মাহ। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে সত্ৰীয়া সংস্কৃতিৰ পীঠস্থান মাজুলীৰ সত্ৰ নামঘৰসমূহ আজি পহিলা ভাদৰ পৰাই হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে। ভকত বৈষ্ণৱসকলে এই পবিত্ৰ ভাদ মাহত ভগৱানৰ চৰণত সেৱা নিবেদন জনাই পৰিৱেশন কৰে প্ৰভু ভগৱন্তৰ নাম। ভগৱান কৃষ্ণৰ পবিত্ৰ জন্মাষ্টমীৰ লগতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱ গুৰু দুজনাৰ পুণ্য তিথিৰে উদ্ভাসিত এই পবিত্ৰ ভাদ মাহত মাহজোৰাকৈ সমগ্ৰ অসমৰ লগতে হৰিনামৰ ধ্বনিৰে মুখৰিত হ'ব মাজুলীৰ ৩৩খন সত্ৰ আৰু প্ৰায় ৩০ শতাধিক নামঘৰ। পবিত্ৰ ভাদ মাহৰ পহিলা ভাদৰ দিনা এয়া মাজুলীৰ আদি এলেঙি সত্ৰৰ পৰিৱেশ। আইসকলে পৰিৱেশন কৰিছে দিহানাম। কালি সংক্ৰান্তিৰ দিনা পুৱাই প্ৰাতঃ প্ৰসংগৰে আৰম্ভ হোৱা এইখনি সত্ৰৰ এটি অন্যতম নাম হৈছে যুৱকসকলে ৰাতি ভাগলৈ হাতত তালযোৰা লৈ পৰিৱেশন কৰা থিয়নাম। আমি প্ৰথমতে প্ৰচাৰকসকললৈ মোৰ আন্তৰিক শ্ৰদ্ধা জনোৱা হ'ল। আমাৰ আদিলিঙি সত্ৰ অতি পৌৰাণিক সত্ৰ আৰু পৌৰাণিক সত্ৰ আমাৰ পুৰুষোত্তম দেউৰ আজ্ঞাবহ এই সত্ৰ প্ৰতিষ্ঠা হৈছিলে আৰু প্ৰতিষ্ঠা কালৰ পৰাই মাজুলী আদিলিঙি সত্ৰই গোটেই বছৰটোৱেই নাম কীৰ্তন ক্ষতি নকৰে, শুদ্ধ প্ৰসংগ চলি থাকে। বিশেষকৈ আমাৰ এই ভাদ মাহটোত পবিত্ৰ ভাদ মাহটোত আমি গোটেই দিনটোৱেই আমি নাম প্ৰসংগত ব্যস্ত হৈ থাকোঁ আৰু নাম প্ৰসংগ কৰি পেলাই আমাৰ গোটেই আইসকল কি যুৱকসকল কি বৈষ্ণৱসকল কি অকল নাম গোৱাতেই ব্যস্ত থাকে। কালি সংক্ৰান্তিৰ দিনা প্ৰাতঃ প্ৰসংগ কৰাৰ পাছত আমাৰ গোপিনী নাম আৰম্ভ কৰিলে। গোপিনী নাম শেষ কৰাৰ পাছত খোলেৰে বৰগীত প্ৰসংগ কৰিলে। তাৰপিছতে ভকত বৈষ্ণৱসকলে মূল নাম প্ৰসংগ কৰিলে। আকৌ তাৰ পাছত আমাৰ ভাগৱত পাঠ হ'ল, গুৰুচৰিত্ৰ পাঠ হ'ল। তাৰ অলপ পাছতেই আমাৰ আকৌ গোপিনী নাম আৰম্ভ হ'ল। ইয়াৰ মাজতেই আমি গুৰুজনৰ তিথিত পাতিবৰ কাৰণে ভোজন বাহাৰৰ আখৰা কৰা হৈছিলে আৰু ইয়াৰ পাছতেই আমাৰ গধূলি আকৌ খোলৰ প্ৰসংগ হ'ব, মূল প্ৰসংগ হ'ব, ভাগৱত পাঠ হ'ব। তাৰপিছতেই আমাৰ যুৱক ভকত সকলো মিলি প্ৰায় ৪০-৫০জন ভকত থিয় হৈ ভোৰতাল বজাই ঘোষা কীৰ্তন গোৱা হয় আৰু এই পৰম্পৰাটো আমাৰ গোটেই মাহটো চলি থাকিব। আৰু বিশেষকৈ আমি ভাদ মাহ পবিত্ৰ ভাদ মাহত ৩টা তিথি পৰে। সেই ৩ তিথিত গুৰু কীৰ্তনত আমি ভোজন বাহাৰ নাটক কৰোঁ আৰু গোটেই দিনটো আমি নামেৰে সেই দিনটো পালন কৰোঁ। তাৰপিছতে আকৌ মাধৱদেৱৰ তিথি পৰে। মাধৱদেৱৰ তিথিটো আমি নাম কীৰ্তনেৰে দিনটো ব্যস্ত হৈ পেলাই গধূলিলৈকে আমি নামকেই গাই থাকোঁ। আকৌ জন্মাষ্টমীটো আমি সেই ধৰণেই গোটেই দিনটো নামেৰেই পালন কৰি আমাৰ সত্ৰ পৰম্পৰা ৰক্ষা কৰি থাকিম। অতি গৌৰৱৰ বিষয়। ভাদ মাহটো প্ৰকৃততে সত্ৰ মহানগৰী মাজুলী সত্ৰসমূহৰ কাৰণে ই এটা অতি গৌৰৱৰ বিষয়। গোটেই সত্ৰীয়া কলা কৃষ্টিৰে ভৰপূৰ এই মাজুলীত, তাৰ ভিতৰতেই আমাৰ এই আদিলিঙি সত্ৰ। এই সত্ৰৰ সত্ৰীয়া পৰম্পৰা ৰক্ষা কৰি ভাদ মাহৰ প্ৰতিটো দিনতেই অতি উলহ মালহেৰে নাম কীৰ্তন খোল প্ৰসংগৰ পৰা ধৰি সকলোখিনি আমাৰ নামঘৰত একাদিক্ৰমে চলে। আৰু এটা কথা কি, আমাৰ ইয়াত বিশেষকৈ এটা বস্তু অন্য সত্ৰসমূহৰ লগত পৃথক। আমাৰ ইয়াত যুৱকসকলে ঘোষা কীৰ্তন পৰিৱেশন কৰে। এই ঘোষা কীৰ্তন ভাগি অন্যবিলাক জেগাত তেনেকৈ পোৱা নাযায়। আমাৰ প্ৰত্যেকেই এযোৰ এযোৰ তাল ৪০-৫০যোৰ তাল এনেকৈ তাল লৈ আমি থিয় নাম ঘোষা কীৰ্তন ভাগ পৰিৱেশন কৰোঁ। প্ৰকৃততে বৰ আনন্দ আৰু গৌৰৱ অনুভৱ কৰোঁ। ভাদ মাহটো আহিলেই আমাৰ মানুহৰ গাত খুব আনন্দিত হৈ উঠে। ইতিমধ্যে কালিৰ পৰা আমাৰ ভাদ মাহৰ নাম চলি আছে। এয়া ইতিমধ্যে আমাৰ আইসকলে নাম গায়েই আছে আৰু ইয়াৰ খন্তেক পাছতে আকৌ সৰু সৰু ল'ৰা ছোৱালী বালক বালিকা সকলো আহি ইয়াত প্ৰাৰ্থনা কৰিব। তাৰ পাছতে খোল প্ৰসংগ হ'ব। খোল প্ৰসংগৰ পাছতে মূল প্ৰসংগ হ'ব। মূল প্ৰসংগৰ পাছতেই ৰাতিলৈ আমাৰ নাম সামৰণি পৰিব। মাজুলীৰ পৰা বিকাশ শইকীয়াৰ ৰিপৰ্ট, অসম আদিত্য।